আমাৰ সন্তানক আপুনি যদি পৰীক্ষা কৰে মোৰ সন্তান কি সমস্যাত ভুগি আছে কি হৈছে আপুনি নীৰৱে নিৰীক্ষণ কৰিব ইয়াৰ প্ৰথমটো আপোনাৰ সন্তানে কেতিয়াবা কথা লুকুৱাবলৈ চেষ্টা কৰিছে নেকি কথা লুকুৱাবলৈ এই ধৰক দুজন বন্ধুৰ সৈতে কথা পাতি আছে আপুনি হঠাৎ ওলাই দিয়াৰ লগে লগে কথা বন্ধ হৈ গ'ল মোবাইলটো চাই আছিল আপুনি ওলাই দিয়াৰ লগে লগে মোবাইলটো পটককৈ অফ কৰি দিলে হঠাৎ মোবাইলটোত পাছৱৰ্ড লগাই দিলে হঠাৎ আপুনি দেখিব যে তেওঁৰ আচৰণবোৰ সলনি হৈছে টিভিত কিবা এটা চাই আছিল আপুনি যোৱাৰ লগে লগে টিভিৰ চেনেলটো চেঞ্জ কৰি দিলে আঁতৰাই দিলে সেই ঠাইখিনিৰ পৰা উঠি গ'ল সেই লক্ষণটো যদি আপোনাৰ সন্তানৰ মাজত দেখা পাইছে তেন্তে আপুনি গম পাব যে ক'ৰবাত আপোনাৰ লালন পালনত ক'ৰবাত বিশ্বাস এটা আপোনাৰ সন্তানে পোৱা নাই সেইবাবে আপোনাৰ সন্তানে লুকুৱাবলৈ আৰম্ভ কৰিছে তেওঁৰ মনত এইটো পুৰা এটা বিশ্বাস আছে যে মা দেউতাক ক'লে নুশুনে গতিকে মই কাক কম লুকুৱাই ভাল সেইবাবে কথাবোৰ লুকুৱাবলৈ আৰম্ভ কৰিছে সেইবাবে নিজৰ এখন পৃথিৱী সাজি লয় নকয় মাক দেউতাকক এই বিশ্বাসটো আপুনি মই ক'ৰবাত দিব পৰা নাই গতিকে নিৰীক্ষণ কৰি থাকিবচোন প্ৰায় যদি নিৰীক্ষণ কৰোঁতে আপুনি এইখিনি ধৰা পেলাইছে লগৰ সৈতে কথা পাতোঁতে কথা বন্ধ হৈ গৈছে আপুনি নিৰীক্ষণ কৰিব ক'ৰবাত তেওঁ সেই লগৰজনক কথাষাৰ কৈ বেছি সুখী বা ভাবিছে যে এই আচাৰ্যগৰাকী কথাটো ক'লে বুজি পাব কিন্তু মোক কোৱা নাই কিয় কোৱা নাই হয়তো আচাৰ্যগৰাকী আপোনাতকৈ বেছি আপোন হ'ব পাৰিছে হয়তো সেই আচাৰ্যগৰাকীয়ে বিশ্বাসৰ জয় কৰিব পাৰিছে আপোনাৰ সন্তানৰ কিন্তু আপুনি পৰা নাই আমি অজানিতে দেখোঁ আমাৰ সন্তানে খং কৰে আপুনি আচৰিত হয়নে যে ল'ৰাটো কিয় ইমান খিংখিঙীয়া হৈছে ইমান এনেকুৱা আচৰণ কিয় কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীয়ে এই যে খং কৰা হঠাৎ কিবা এটা পেলাই দিয়ে হঠাৎ কিবা এটা খং কৰি ৰুমটোৰ পৰা ওলাই যায় দৰ্জাখন ধামকৈ বন্ধ কৰি থৈ যায় কিবা এটা আপুনি ক'বই নোৱাৰে জকজকাই উঠে কিয় সেইটো হৈছে অমনোযোগিতা আৰু আপুনি আপোনাৰ সন্তানৰ সমস্যাবোৰত গুৰুত্ব নিদিয়াৰ এটা ফল সেই সন্তান ক'ৰবাত হয়তো সেই সন্তানে এইটোও ভাবিছে যে মই ভাল কিবা কৰিলেতো মা দেউতাই নেদেখে গতিকে খং কৰিলে দৃষ্টি আকৰ্ষণ কৰোঁ অৰ্থাৎ এই মুহূৰ্তত মই কথাখিনি কওঁতে যদি আপোনালোকে ধৰি লওক আপোনালোকে খুব শান্তকৈ কথাখিনি শুনি আছে এইখিনি সময়ত যদি মই কথাখিনি কওঁতে আপোনালোকে শুনি নাথাকিলহেঁতেন হুলস্থুল হ'লহেঁতেন তাৰপিছত যদি মই হঠাৎ মাইক্ৰফোনটো দলিয়াই দিছোঁ ধামকৈ ইফালে মাইক্ৰফোনটো দলিয়াই মই অভদ্ৰ আচৰণ কৰি দিছোঁ তেতিয়া সকলো স্থিৰ হৈ যায় নে নাযায় কি আচৰণ কৰিলে তেওঁ কি হৈছে এইটো কিয় কৰিছে এই বুলি আমি লগে লগে তেওঁক চাবলৈ আৰম্ভ কৰোঁ লগে লগে মানুহগৰাকী এটা আকৰ্ষণ পায়নে যিধৰণে ৰাজনীতিবিদসকলে আজিকালি তৰল মন্তব্য কৰে জানে এইটো কোৱাৰ লগে লগে মোক এটা আকৰ্ষণ যে সকলোৱে শুনিব এই ধৰণে কথা কৈ দিয়ে এই যে সন্তানে সেইখিনি সময়ত সেই কামটো কৰে কাৰণ ইমান দিনে হয়তো আপোনাৰ সন্তানে ভাল কাম কৰি আহিছিল কিন্তু আপুনি আপোনাৰ সন্তানৰ ভাল কামখিনিক প্ৰশংসা কৰা নাই গতিকে সেইবাবে তেওঁ কি কৰে খং কৰি তেওঁ শৰীৰত এনেকুৱা এটা আচৰণ কৰি আপোনাক জনাবলৈ চেষ্টা কৰি থাকে কিন্তু ভিতৰত এটা দুখ কঢ়িয়াই ফুৰে তেনেকৈ ধামকৈ বস্তুটো পেলাই দি দৰ্জাখন বন্ধ কৰি হয়তো আপোনাৰ সন্তানো সুখী হোৱা নাই কিন্তু সেই সময়খিনিত আপুনি কি ভাবে এনেকুৱা আচৰণ তেওঁ কিয় কৰিছে কাৰণটো বুজিবলৈ চেষ্টা কৰা নাই সেই কাৰণটো আচলতে আপুনি সন্তানক ভাল সময়খিনিত মনোযোগ দিয়া নাই কিন্তু বেয়া কামটো কৰাৰ লগে লগে দৰ্জাখন বন্ধ কৰাৰ লগে লগে জোৰত বা কিবা এটা টানকৈ কোৱাৰ লগে লগে আপুনি গুৰুত্ব দিছে গতিকে ল'ৰাই কি ভাবিল ছোৱালীয়ে কি ভাবিল যে এনেকৈ ক'লে মাহঁতে কথাষাৰ শুনিব সেইবাবে খঙত কোৱা আৰম্ভ কৰি দিয়ে খঙত কিবা এটা বিচৰা আৰম্ভ কৰি দিয়ে তেতিয়া হয়তো আপুনি শুনিবলৈ আৰম্ভ কৰে আপোনাৰ সন্তান ভয়াতুৰ নেকি আপুনি মন কৰে নেকি সন্তানক আপুনি মঞ্চত উঠাই দিছে কিন্তু তেওঁ ভয় কৰিছে আপুনি দেখিছে সন্তানে সমস্যাৰ সৈতে যুঁজিব পৰা নাই কিয় যুঁজিব পৰা নাই ক'ৰবাত ভয় কৰিছে কিয় সেই ভয়টো কৰিছে সেই ক্ষেত্ৰতো দুখটো আপোনাৰ থাকে যে ক'ৰবাত আপুনি প্ৰতিটো মুহূৰ্তত আপোনাৰ সন্তানৰ সন্মুখত আহি থকা সমস্যাবোৰ আপুনি নিজেই সমাধান কৰিছে আপুনি সেই সমস্যাবোৰ সমাধান কৰোঁতে এনেকুৱা হ'ল আমাৰ সন্তানৰ বা আমাৰ এনেকুৱা এটা ধাৰণা হ'ল মা আছে নহয় মায়ে এইটো কৰি দিব দেউতা আছে নহয় দেউতাই এইটো কৰি দিব সেই বুলি কোৱাৰ লগে লগে এটা ভিতৰত ভয়ে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে ভয় খোৱা হৈ গ'ল লাহে লাহে কাৰণ সেইখিনি কামত প্ৰতিদিনে মা দেউতাই সহযোগিতা আগবঢ়াইছিল গতিকে মা দেউতা নথকাৰ লগে লগে ভয় কৰিবলৈ আৰম্ভ কৰে অকণমান সময় আপুনি সন্তানক এৰি দিয়াৰ লগে লগে সন্তানে ভয় কৰে ভয়াতুৰ হৈ পৰে কাৰণ আপুনি প্ৰত্যেকটো সমস্যা সন্তানক নিজেই সমাধান কৰিবলৈ নিদি আপুনি সমাধান কৰিবলৈ আগবাঢ়িল আপুনি সমাধান কৰিবলৈ আগবঢ়াৰ লগে লগে তেওঁলোকৰ সেই ধাৰণাটোৱে হ'ল যে আমি নকৰিলেও হ'ব সেইখিনি মা দেউতাই কৰিব প্ৰতি মাহত আমি বিভিন্নগৰাকী ব্যক্তিক লগ পাওঁ প্ৰতিদিনেই আমি লগ পাওঁ কিন্তু মই মাহটো ধৰিছোঁ এটা দীঘলীয়া সময়ৰ বাবে
এই মাহত যে আমি ব্যক্তিসকলক যদি আমি লগ পাওঁ, যদি আমি এনেকুৱা এখন তালিকা বনাওঁ কেতিয়াবা যে আমাৰ সন্তানক এই মাহটোত অন্ততঃ দুগৰাকী বিশেষ ব্যক্তিক মই লগ কৰাই দিম, আমাৰ গাঁওখনৰ দুগৰাকী ব্যক্তিৰ ওচৰলৈ মোৰ সন্তানক মই লৈ যাম। সেই দুজন ব্যক্তি আপুনি প্ৰতিমাহে যদি দুজন দুজনকৈ নিৰ্ধাৰণ কৰে, প্ৰতিমাহে দুজন দুজনকৈ কিমানজন হ'ব আপুনি হিচাপ কৰকচোন। সেই দুজনক আপুনি লগ কৰালে সন্তানক, তাৰপাছত সেই দুয়োগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ পৰা আপোনাৰ সন্তানে কি শিকিলে সেইখিনি আপুনি সন্তানক সুধিবলৈ আৰম্ভ কৰিছে। চাব লাহে লাহে কিছু সলনি হৈছে। আমি অনুপ্ৰেৰণামূলক ভাষণ বহু শুনিছোঁ, অনুপ্ৰেৰণামূলক আমি কাহিনী বহু পঢ়িছোঁ, কিন্তু আমি ইচ্ছা কৰিলে গুৰুজনাক লগ পাম নেকি? আমিতো নাপাওঁ। আমি APJ আব্দুল কালামক ইচ্ছা কৰিলে এতিয়া লগ পাম নেকি? নাপাওঁ। আমি কাৰ্লক এতিয়া লগ পাম নেকি? নাপাওঁ। আমি শেক্সপিয়াৰক লগ পাম নেকি? নাপাওঁ। ঝান্সী ৰাণীক লগ নাপাওঁ, ৰাণী লক্ষ্মীবাইক আমি লগ নাপাওঁ। কিন্তু ৰাণী লক্ষ্মীবাই যুঁজাৰু শক্তিৰ বিষয়ে জানিবলৈ আপোনাৰ মোৰ মন নাযায় জানো? কিন্তু তেনেকৈ যুঁজিবলৈ আগবঢ়া আপোনাৰ মোৰ গাঁওখনত থকা ব্যক্তিওতো বহু আছে, কোনো কৃষি কৰ্মত পাকৈত, কোনো সাহিত্যত পাকৈত, কোনো সংস্কৃতিত পাকৈত, কোনো শিক্ষাগত দিশত খুব উজ্জ্বলি উঠা। গতিকে সেইসকল ব্যক্তি আমাৰ উদাহৰণ হ'ব নোৱাৰেনে? কেৱল কিতাপৰ কেইটামান চৰিত্ৰই আপোনাৰ মোৰ উদাহৰণ নহয়, আপোনাৰ মোৰ বাবে এটা উদাহৰণ হিচাপে ল'ব পৰা চৰিত্ৰ নহয়। আমাৰ চৌপাশে ঘূৰি থকা ব্যক্তিসকলৰ পৰাও মই কওঁ যে নামঘৰীয়াগৰাকীৰ পৰাও আমাৰ শিকিবলগীয়া আছে, পূজাৰীগৰাকীৰ পৰা, পুৰোহিতৰ পৰাও আমাক শিকিবলগীয়া আছে, গাঁওখনত খেতি কৰি থকা ব্যক্তিগৰাকীৰ পৰাও আমি শিকিবলগীয়া আছে। কেনেকৈ শিকিম? সেইসকল ব্যক্তিৰ পৰা কেনেকৈ শিকিব আপোনাৰ সন্তানে সেইখিনি আপুনি নিৰ্ধাৰণ কৰিব। তাৰ পৰা এটা সমাজমুখী ধাৰণাৰ আৰম্ভ হয়। আপোনাৰ সন্তানক যদি আপুনি প্ৰত্যেক তেনেধৰণৰ বিভিন্ন খাপৰ সৈতে জড়িত হৈ থকা ব্যক্তিক আপুনি যদি লগ কৰোৱাই, চাব সন্তানৰ মানসিকতাৰ কিছু সলনি হৈছে। সকলোকে এই সাম্যবাদী ধাৰা মানুহ হিচাপে আমাৰ যিটো জীৱন যাত্ৰাত আমি আগবাঢ়িছোঁ, সেইখিনি আখৰাত আপোনাৰ সন্তান লাহে লাহে পাকৈত হৈ উঠিছে। বিভিন্ন ধৰণৰ অনুষ্ঠানলৈ আপুনি আপোনাৰ সন্তানক নিব পাৰে। এই ধৰক আধ্যাত্মিক অনুষ্ঠান, কিন্তু আপুনি থৈ যায়, লৈ যাব লগত। আন অনুষ্ঠান আপুনি থৈ গৈছে, লৈ যাব কেতিয়াবা, লৈ গৈ সেই অনুষ্ঠানটোৰ বিষয়ে তেওঁনো কি বুজি পায় সেইটোকে চাবলৈ দিব। তাৰ পৰা আপুনি আকৌ এবাৰ সন্তানক সুধিবলৈ চেষ্টা কৰিব যে ইয়াৰ পৰা তুমি কি শিকিলা, কেনেকুৱা লাগিল তোমাৰ। চিনেমা দেখুৱাবলৈ অন্য ঠাইতো বা আমাৰ মনোবিজ্ঞানৰ শ্ৰেণীটো অন্তৰ্ভুক্ত আছেই, বা এতিয়া লাহেকৈ সেইখিনি হয়তো শিক্ষা ব্যৱস্থাটো তেনে পৰিৱৰ্তন বহু আহিব। এই যে চিনেমাৰ জৰিয়তে আমি শিকোঁ, আপোনাৰ সন্তানক আপুনি মাহত বা বছৰত বা ছমাহৰ মূৰত এখন আপুনি নিৰ্বাচন কৰি ল'ব যে মোৰ সন্তানক এইবাৰ এই চিনেমাখন দেখুৱাম। সেই চিনেমাখন মোবাইলতে হওক বা হলতেই হওক বা য'তেই নহওক, আপোনাৰ সন্তানৰ বাবে এখন চিনেমা, অৰ্থাৎ ছবিৰ জৰিয়তে চাই, কাহিনীটোৰ জৰিয়তে গীত মাত কথাৰে আপোনাৰ সন্তানে যিখিনি শিকিব সেইখিনি আকৌ কিছু পৃথক। কাৰণ আমাৰ দৰে সাধাৰণ মানুহক বুজাবৰ বাবেই গুৰুজনাই চিহ্নযাত্ৰা ভাওনা আৰম্ভ কৰিছিল, যে মানুহখিনিক কৈ থাকিলেই নহ'ব, মানুহখিনিতো চাব লাগিব কিবা এটা। গতিকে কেনেকৈ চাব? চকুৰ আগত দেখিলেহে বুজিব। সন্তানে যদি সেই চিনেমাখন চাবলৈ পায়, আমাৰ ছাত্ৰ ছাত্ৰীয়ে যদি তেনেকুৱা অনুপ্ৰেৰণামূলক চিনেমা কিছু চাবলৈ পায়, মই ভাবোঁ সেই চিনেমাবোৰে আমাৰ মনত ক্ৰিয়া কৰিব, সন্তানৰ মনত ক্ৰিয়া কৰিব। গতিকে আপোনালোকে বছৰটোলৈ তালিকাখন বনাই ল'ব, এই মাহত কোনকেইগৰাকী ব্যক্তিক লগ কৰাম, কেনেধৰণৰ বক্তব্যত তেখেতলোকক শুনাম, আমাৰ সন্তানক আমি কোনকেইখন চিনেমা আমি চাবলৈ লগত লৈ যাম। সেইটো যদি আপোনালোকে এখন তালিকা বনাই লয়, মই ভাবোঁ আপোনালোকৰ সন্তান আপোনালোকে গঢ় দিয়াত অকণমান হ'লেও ক'ৰবাত সফল হ'ব।